গজেন্দ্ৰ ধৰে প্ৰাণৰ কাতৰে আৰ্ত নাদ কৰে হে ৰাখা ৰাখা প্রভু রাখা জনক রাখে খা তুমি না রাখিলে মুখ রাখু তাজে ও হরি রাখা রাখা চাওকচোন আমি বিপদত পৰাটো বাদেই কেতিয়াবা সংসাৰৰ মোহত পৰি কি বুলি কম মোৰ চিন্তা নাই বিপদত পৰিলে হা বুলি কোৱাৰ লগে লগে ভাই ককাই আটাইকেইটা দৌৰি আহিব মোৰ চিন্তা নাই মোৰ ল'ৰাকেইটা বৰ শক্তিশালী সেইকাৰণে মই বিপদত পৰিলে আটাইকেইটা আহি মোৰ ওচৰত হাজিৰ হ'ব কিন্তু ল'ৰা ভাই ককাই ভাৰ্যা পুত্ৰ এইবিলাকে আপোনাক চূড়ান্ত বিপদত কেতিয়াও ৰক্ষা কৰিব নোৱাৰে সেইকাৰণে অৰ্জুনে পাণ্ডৱকুলৰ এক মহাবীৰ হৈও ব্ৰহ্মাস্ত্ৰৰ সংকটৰ সময়ত ঈশ্বৰক নিবেদন কৰিলে হে প্ৰভু তুমি সকলোকে সংকটৰ সময়ত ৰক্ষা কৰা আপুনি আমি এতিয়া সংকটত আছো সংসাৰৰ তাপে আমাক চাৰিওফালে বেৰি আছে এয়া সংকট নহয় জানো এই সংসাৰৰ তাপে বেৰি থকা সংকটত আমাক উদ্ধাৰ কৰিব কেৱল এক কৃষ্ণ গতিকে আমি এটা কথা উপলব্ধি কৰিব আমাৰ বহুতে বিপদত পৰিলে ভগৱানক মাতে ভূমিকম্প আহিলে ধুমুহা আহিলে গাজনি মাৰিলে কৃষ্ণ বুলি ঢেৰ কয় কিন্তু যেতিয়া বিপদটো সাৰি যায় কৃষ্ণক পাহৰি যায় নহ'ব সকলো সময়তে যিজনে ঈশ্বৰৰ নাম ল'ব সেইজনকে ভগৱানে বিপদত ৰক্ষা কৰিব আপুনি যদি বিপদত পাতি পিছত পাহৰি যায় তেতিয়াহ'লে কামত নাহিব এই দৰ্শনটো দিবলৈ এটা কাহিনীৰ আশ্ৰয় লৈছে আজি ভাগৱতে হে প্ৰভু তুমি সংসাৰৰূপী সংকটত পৰা জীৱবিলাকক তুমি বিভিন্ন সময়ত ৰক্ষা কৰা গতিকে তোমাৰ চৰণত আশ্ৰয় ল'লো যিজনে আপোনাক এটা কথা চাব আপুনি যেনিবা কাৰোবাৰ ঘৰত কাম কৰা মানুহ হিচাপে আছে এটা আপুনি কাম কৰা মানুহ হিচাপে যাৰ ঘৰত থাকে সেইজন আপোনাৰ কি হ'ব মালিক গতিকে মালিকজনৰ ভাৱনাটো কি হ'ব লাগিব